हम लोगों ने भी देखा হেল্ল' গাইজ, আপোনালোকে মোৰ আগৰ ব্লগটো চাইছে নিশ্চয়। প্ৰেম মন্দিৰৰ মই যিটো ব্লগ দিছিলোঁ, সেই প্ৰেম মন্দিৰৰ ব্লগটো মানে বহুত দীঘল হৈ যায় যদি মই এইখিনি একেলগত দি দিওঁ। সেয়ে মই দুটা পাৰ্ট কৰি দিছোঁ, কিন্তু পাৰ্ট 1 পাৰ্ট 2 কৰি দিয়া নহ'ল। আপোনালোকে চাই লওক, বহুতেই ভাল লাগে, বহুত ভাল লাগে প্ৰেম মন্দিৰটো, আৰু সন্ধিয়া সময়ত বহুত বেছি ভাল লাগে। আমি গৈছিলোঁ, বহুত সোনকালে গৈছিলোঁ, কিন্তু লাইট যেতিয়ালৈকে মানে জ্বলোৱা নাছিল তেতিয়ালৈকে আমি ৰৈ আছিলোঁ, কেতিয়া লাইট জ্বলাব, কেতিয়া লাইট জ্বলাব। আৰু এয়া চাইছেনে, ভিৰ, ইমান ভিৰ। আৰু মৰমেতো আমাৰ কৈ আছিলে যে মানে ভিৰ চাই পেলাই কৈছিলে ফেঞ্চি বজাৰ বোলে এইটো। এয়া চাওক, মৰমে কৈ আছে ফেঞ্চি বজাৰ। আৰু এয়া ৰাধা কৃষ্ণ তাতে আছে। বহুত ভাল লাগিছে মানে ৰাধা কৃষ্ণ সেইখিনি সময়ত আৰতি হৈছিলে, সেইটো কাৰণে মানুহৰ ভিৰো বেছি হৈছিলে, আৰু এনেও মানে এনি টাইম ভিৰ হৈ থাকে। তো সেয়ে মৰমে আকৌ এবাৰ ক'লে ফেঞ্চি বজাৰ বুলি, তো মোৰ হাঁহি উঠি গ'ল তেনেকৈ। আৰু এয়া ওপৰতো আছে মন্দিৰ, সেয়ে আমি ওপৰলৈকে গৈ আছোঁ। আপোনালোকে বেয়া নাপাব, মোৰ মাতটো এতিয়ালৈকে ঠিক হোৱা নাই, মাতটো অকণমান মানে ভাঙিছিলে আমি তাতে থাকোঁতে। মোৰ ঘৰত আহি এইবোৰ ব্লগ দিব লগা হৈছে। তো চাওক, মানুহৰ ভিৰ, আৰু এইফালে ইমান ধুনীয়াকৈ সজাই, মাৰ্বল পাথৰেৰে ইমান ধুনীয়াকৈ সজাই নহয়, বহুত ভাল লাগে। মানে বস্তুবিলাক যে বনাইছে, নিখুঁতভাৱে বনায় মানে সঁচাকৈ কি ক'ম আৰু, মিস্ত্ৰীবোৰ বহুতেই হয়তো মানে নিখুঁতকৈ কাম কৰে, ইমান ধুনীয়া। চাওক, সকলো মাৰ্বল পাথৰেই হয়। এয়া চাওক, মৰমে কৈ আছে ৱাও নাইচ। সকলোকে গুড মৰ্ণিং জনাই মই আজি নেক্সট ব্লগটো মানে নেক্সট দিনৰ ব্লগটো আৰম্ভ কৰিব লৈছোঁ। আমি বাকে বিহাৰী মন্দিৰলৈকে গৈছিলোঁ মৰ্ণিঙতে, 7:30 ওলাই গৈছিলোঁ। আৰু ওলাই গৈয়ে মন্দিৰত নাযাওঁতে, ভিতৰত সোমোৱাই নাই, মৰমৰ আৰম্ভ হ'ল বস্তু কিনা। এয়া চাওক, ময়ূৰ দুটা লৈছিলে প্ৰেম মন্দিৰত, সেই দুটাও লৈ গৈছে। আৰু এইডাল যিডাল মানে ডিঙিত পিন্ধিছে ক'লা সূতা লকেট লগাই, সেই বস্তুটো মই গুৱাহাটীতো বহুত বিচাৰিছিলোঁ, পোৱা নাছিলোঁ, কিন্তু তাতে পাই পেলাই ময়ে কিনি পেলাই পিন্ধাই দিব দিলোঁ। দীঘল আছিলে, সেই মানুহজনে অকণমান চুটি কৰি দি আছিলে। এই পাত পিন্ধিলে ভাল হয়, বাচ্ছা যেতিয়া পিন্ধিলে ভাল। আৰু মৰমৰ বহুত ফূৰ্তি লাগিছে। এয়া কি জানো, এইবিলাক চাইকেলৰ ৰিং কিবা কিবি লগাইছে। আৰু মৰমে মোক মাতি আছিলে কি জানো দেখাবৰ কাৰণে। চকুটো মানে কি মুদি দিয়ে, যদি চাওঁ কৃষ্ণজনে চকুটো মুদি দিয়ে, আৰু দূৰৰ পৰা মানে মেল খাই থাকে তেনেকৈ। এয়া ফুল, এই মালা বিক্ৰী কৰি আছে। আৰু এনেকৈ আমি গৈ আছোঁ, হঠাৎ মানে ৰাজ নোহোৱা হ'ল। চালোঁ ক'ত আছে ক'ত আছে, পিছত মানে চাই দেখিলোঁ ৰাজে সেই চাহৰ দোকানত চাহ খাব সোমাইছে, মোকো মাতিলে। তো আমি ঘৰত মানে ৰুমত একো খাই অহা নাছিলোঁ, সেয়ে চাহ একাপ খাই যাম বুলি সোমালোঁ দোকানত। ৰাস্তাতে আছে। আৰু এয়া প্ৰসাদৰ কাৰণে আমি লৈছোঁ, প্ৰসাদ দিব লাগিব বাকে বিহাৰী মন্দিৰত। বহুত জাগ্ৰত মন্দিৰ হয়, আৰু বহুত মানুহ হয়। এদিন দুদিন মানে মানুহৰ ভিৰ হ'ব এনেকুৱা নহয়, গোটেই বছৰ এনেকৈ থাকে বুলি শুনিলোঁ। বহুত জাগ্ৰত হয়।
আমি বাকে বিহাৰী মন্দিৰৰ পৰা গ'লোঁ নিধি বনলৈকে, য'ত নেকি 16,000 গোপী 16,000 গোপীৰ লগত কৃষ্ণ ৰাতি 12 বজাৰ পিছত এতিয়াও তাতে ৰাসলীলা কৰে। আৰু এয়া গছকেইডাল যে দেখা পাইছে নহয়, গছবিলাকৰ মানে কেনেকুৱা ওপৰ ফালে এই হৈ নাযায়, তলফালেলৈকে আহে। আৰু ভিতৰত মানে বহুত ভাল লাগিছিলে। মই মালা এডালো তাতে দি দিছিলোঁ, গছৰ এইত মানে বান্ধি দিছিলোঁ। আৰু মানে শুনামতে তাতে ৰাসলীলা কৰে এতিয়াও 12 বজাৰ পিছত শ্ৰীকৃষ্ণই। আৰু এই গছকেইডাল যে দেখা পাইছে, এইবোৰে মানে গোপীৰ ৰূপ লয় তেনেকৈ শুনিছোঁ। শুনি পেলাই সঁচা মোক মানে বহুত ভাল লাগিছে। যিমানখিনি য'ত গৈছোঁ তাৰ পৰা মোৰ মানে কি এয়া নিধিবন মানে ভাল লাগিছে, মোৰ সঁচাকৈ বহুত ভাল লাগিছে। আৰু ফৰেনাৰো আহে, বহুত বাহিৰৰ পৰা লোকবোৰ আহে। মোক কথা ক'ব নোৱাৰা হৈ গৈছোঁ, মাতটো একেবাৰে মোৰ মানে কিবা হৈ গৈছে, মাতটোৱে নোলায়, পানী চেঞ্জ হৈছে তো সেইটো কাৰণে। আৰু মই ৰাধে ৰাধে কোৱাত মোৰ পিছফালে যি ফৰেনাৰ আছিলে সিহঁতেও মানে কৈ আছে ৰাধে ৰাধে, সিহঁতৰ মাত শুনিলে ভাল লাগে। এয়া আমি তাৰ পৰা মানে নিধিবনতে আছে এয়া মন্দিৰ, তাতে গ'লোঁ। গৈ পেলাই তাতে সেৱা জনালোঁ ৰাধা কৃষ্ণৰ এই হয়। আৰু এয়া সমাধিস্থল দেখা পাইছেনে, এয়া মানে ৰাধা কৃষ্ণ নৃত্য কৰা ৰাতি মানে যিয়ে চাইছিলে মৃত্যু হৈছিলে। আৰু আমি আহিলোঁ ওলাই, তাৰ পৰা ওলাই আহি পেলাই এয়া খাব লৈছোঁ। কি জানো এইবোৰ মানে কি চমোচা খুজিলেও সিহঁতে ভাঙি তেনেকৈ দি দিয়ে। আৰু এই বস্তুটো বহুতেই ভাল লাগিছিলে খাই, এইটো মই অৰ্ডাৰ কৰিছিলোঁ, বহুত ভাল লাগিছিলে খাই পেলাই। वीडियो गला सूख गया है मम्मी का। এইবিলাক বিক্ৰী কৰে। দিয়া ওচৰত দিয়া, ওচৰত দিয়া, ওচৰত দিয়া। এইটোক দিয়া, এইটোক দিয়া, দিছা। गिरी जाता है आधा से ज़्यादा। এটাকে দি দিয়া, ওচৰত দিয়া, আধা পৰি যায়। খাইব সামনে দিয়া দে, রেখে দে, খাই নিব। ই গোটেই যেটাক দিয়ে। হ্যাঁ দুধে बम्मश अब बम्मश बम्मश इसके बासुरी की बम्मश